নমস্কাৰ। সপ্তমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰী মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। তোমালোকে স্ক্ৰীনত দেখা পাইছা তথ্যৰ ব্যৱহাৰ পাইছানে? ডাটা হেণ্ডেলিং। তো ডাটা হেণ্ডেলিং বা তথ্যৰ ব্যৱহাৰৰ এইটো অধ্যায় পাইছা। ক'ত পাইছা? এইটো ষষ্ঠমান শ্ৰেণীত। তো ষষ্ঠমান শ্ৰেণীত তোমালোকে পাইছিলা যে এইটো যে তথ্য কেনেদৰে সংৰক্ষণ কৰিব লাগে। তথ্য সংৰক্ষণৰ পিছত এইবিলাকৰ আমি পাইছিলোঁ কিছুমান সচিত্ৰ যে তাৰ বৰ্ণনামূলক দিয়া আছিল। সচিত্ৰৰ পিছত তাৰ আছিল কিছুমান আমি পাইছিলোঁ তাৰ বাৰংবাৰতা পাইছিলোঁ নে? তো এই সচিত্ৰবিলাক বাৰংবাৰতা, তাৰপিছত আমি পাইছিলোঁ দ্বন্দ্বলেখ পাইছিলোঁ নে? দ্বন্দ্বলেখ আৰু কিছুমান আনুষমিক পাইছিলে নাই এইবিলাক? তো এইটো আছিল আমাৰ কি ষষ্ঠমান শ্ৰেণীত পোৱা এটা তথ্যৰ ব্যৱহাৰৰ অধ্যায়। তো একেখিনি কথাকে এতিয়া আমি ক'বলৈ গৈছোঁ যে সপ্তমমান শ্ৰেণীত হ'ব এইখিনিৰ উপৰিও এইখিনি বস্তু আমিও ইয়াতে সপ্তমমান শ্ৰেণীত পঢ়িবই লাগিব, কৰিবই লাগিব। কিন্তু ইয়াত আছে প্ৰথমতে আমাৰ কিছুমান তথ্য সংগ্ৰহ। ধৰা হ'ল এখন গাঁও বা এখন চহৰৰ যে তাত কিমানজন মানুহ আছে, এই মানুহবিলাকৰ মূৰ পুৰুষ মহিলা এইবিলাক চাব লাগিব। তাৰপিছত আমি চাব লাগিব ধৰা হ'ল বা তাত এবছৰৰ পৰা 5 বছৰলৈ বা তাৰ কেঁচুৱা এইবিলাক ধৰণৰ বয়সৰ ভিত্তিত গণনা কৰিব লাগিব। তাত 18 বছৰৰ পৰা 60 বছৰলৈনো কিমান মানুহ আছে, 60 বছৰতকৈ বেছি কিমানজন মানুহ আছে, তাত ধৰা জনা শুনা মানুহ অৰ্থাৎ পঢ়া মানুহ কিমান আছে, নজনা মানুহ কিমান আছে, চাকৰি কৰা মানুহ কিমান আছে। তো এনেকুৱা ধৰণৰ কথাবিলাকৰ ওপৰত আমি যদি তাৰ এটা তথ্য সংগ্ৰহ কৰিবলৈ যাওঁ, এই সংগ্ৰহটো আমি এটা ধুনীয়া এটা কি পাম, এটা সমীক্ষা এটা পাম আমি। আৰু ধৰা হ'ল গাঁওখনত 500জন মানুহ আছে। তাতে ধৰা হ'ল 500জনৰ 200জন ধৰা হ'ল পুৰুষ আৰু 300জন মহিলা। তাত 5 বছৰৰ তলৰ বা ওপৰৰ ল'ৰা ছোৱালী ধৰা হ'ল কিমান যে তাত 200। তাত 18 পৰা 60 বছৰৰ মানুহ আছে ধৰা হ'ল 100। 60 বছৰতকৈ বেছি মানুহ আছে ধৰা হ'ল 50জন। তাত নিৰক্ষৰ মানুহ ধৰা হ'ল আছে 300জন। তো এনেকুৱা ধৰণৰ তথ্যবিলাক আমি তাত লাভ কৰিবলৈ সক্ষম হ'ম। তো এই তথ্যবিলাক সংগ্ৰহ কৰাৰ পিছত যদি আমি তাৰ কিছুমান সাম্ভাব্য উত্তৰ বিচাৰিবলৈ যাওঁ, তেতিয়াহ'লে তাৰ উত্তৰ আমি এটা কি ক'ব লাগিব, গোটেই 500জন মানুহৰ কথা ক'ব লাগিব। আৰু সেই 500জন মানুহৰ কথা ক'বলৈ গ'লে তাত যদি সমূহীয়াকৈ এটা তথ্য সংগ্ৰহ কৰিব লগা হয় যে 500জন মানুহৰ ধৰা হ'ল যে ইহঁতৰ এই বয়স কিমান হ'ল, একেলগে ক'বলৈ গ'লে আমি গোটেইখিনি মানুহৰে কি কৰিব লাগিব, বয়সৰ গণনা কৰিব লাগিব। তাৰপিছত আমি তাৰ এটা আসন্ন মান হিচাপত আমি এটা তাৰ মান পাম। তো এনেধৰণৰ যিটো তথ্য সংগ্ৰহ কৰা যায়, আৰু তথ্য সংগ্ৰহত কেনেকুৱা হয়, এটা সৰ্বোচ্চ মানো থাকে, এটা সৰ্বনিম্ন মান থাকে, বা বহুকেইটা মান কি থাকিব, একেও পোৱা যায়। ঠিক আছে, এতিয়া মই এটা আগবাঢ়িছোঁ এটা সৰু উদাহৰণলৈ। এতিয়া 10জন ল'ৰা ছোৱালীৰ আমি নাম দিছোঁ। নামবিলাক আমি আৰু কোনো নাম ধৰা নাই, এইটো আমি ABCD ধৰিছোঁ।
তাত যে এ বি চি ডি পৰা আইলৈ ধৰিছোঁ যে 10জন ল'ৰা ছোৱালীৰ মাজত 20 নম্বৰৰ পৰীক্ষা লৈছিলোঁ মই। তো 20 নম্বৰ পৰীক্ষা লোৱাৰ পিছত এ পালে 18, বি এ 15, চি এ 11, ডি এ 12, ই এ 11, এফ এ 17, জি এ পালে 12 আৰু এইচ এ পালে 13 আৰু আই এ পালে 15। তো এই তথ্যখিনিৰ পৰা আমি কিছুমান টাৰ্ম কিছুমান আমি ইয়াৰ পৰা বা নাম কিছুমান উলিয়াবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম কথা হ'ল এইখিনি মানুহক যদি আমি চিৰিয়েল কৰি লওঁ অৰ্থাৎ ক্ৰমিকত কৰাই লওঁ তেতিয়াহ'লে তাত নিম্নতম আছিল 11, 12, 12, 13, 15, 15, 17, 18 হৈছেনে? ইয়াত 11 দুটা আছে, 15 দুটা আছে, ইয়াত আমাৰ এটা ৰৈ গৈছে দেই, ধৰা হ'ল এইটো 12 ধৰিছোঁ, তেতিয়াহ'লে আমি আকৌ এটা আমি 12 পাওঁ। তো ইয়াৰ চিৰিয়েল কৰিব গ'লে আমি দেখা পালোঁ যে ইহঁতৰ 11, 11, 12, 12, 12, 13, 15, 15, 17, 18। এইখিনি মানুহৰ পৰা আমাক যদি এটা প্ৰশ্ন সোধা যায় যে প্ৰসাৰ কিমান ইহঁতৰ, প্ৰসাৰ ৰেঞ্জ, তো প্ৰসাৰৰ কথা ক'বলৈ গ'লে আমি তেতিয়া আমাৰ আহিব আটাইতকৈ বেছি কিমান পাইছে, আটাইতকৈ বেছি পাইছে 18 হয়নে, আৰু আটাইতকৈ কম কিমান পাইছে, অৰ্থাৎ ইয়াৰ উচ্চমান আৰু নিম্নমান, উচ্চমান আৰু নিম্নমানৰ যিটো পাৰ্থক্য সেইটোৱে হ'ল কি তাৰ প্ৰসাৰ। বুজি পাইছানে? এতিয়া আটাইতকৈ ডাঙৰ আটাইতকৈ সৰু যিটো মান আছে এই মানবিলাকৰ মাজত যিটো পাৰ্থক্য এই পাৰ্থক্যটোকে আমি কি বুলি ক'ম, প্ৰসাৰ বুলি ক'ম। বুজি পাইছানে? তাৰমানে এইটোৱে ক'ব লাগিব যে কোনোবা সংখ্যাবিলাকক যদি ঊৰ্ধ্বক্ৰম বা অৰ্ধক্ৰমত সজ্জিত কৰা হয় আৰু সজ্জিত কৰাৰ পিছত তাৰ ভিতৰত যেতিয়া তাৰ উচ্চমান আৰু নিম্নমান পাম সেই দুটাৰ মাজৰ পাৰ্থক্যকে কি বুলি কওঁ, আমি প্ৰসাৰ বুলি কওঁ। বুজি পাইছাতো? হৈছে? এতিয়া আহিছোঁ, একে উদাহৰণ লৈছোঁ, এতিয়া আমি এটা উদাহৰণ এইটোৱে লৈছোঁ, তো এইটো লৈ আমি এটা আগবাঢ়িছোঁ। তো কেতিয়াবা আমাৰ কথা বতৰাত কোৱা হয় যে শ্ৰেণীটোৰ আমাৰ সাধাৰণ কথাত কয় এভাৰেজ কিমান পাইছে এনেকুৱা প্ৰশ্ন কৰে। যে এটা ল'ৰাই ধৰক তাৰ 6টা ছাবজেক্টৰ ভিতৰত পৰীক্ষা দি পাইছে, তো তাৰ যদি 80, 60, 70, 50, 90, 60 এনেকুৱা ধৰণৰ নম্বৰ পালে তেতিয়াহ'লে তাক ল'ৰাটোক এনেকুৱা প্ৰশ্ন কৰা যায় তোমাৰ এভাৰেজ কিমান হ'ল। তো এভাৰেজ মানে কি হ'ল আমাৰ, তো এভাৰেজৰ কথা মানে কোৱা হয় এই যে এই প্ৰতিটো নম্বৰ পাইছে, যে প্ৰতিটো নম্বৰ পাই যিমান পাইছে এই প্ৰতিটো নম্বৰৰ যদি কি কৰা হয় তাক যোগ কৰা হয়। যদি আমি প্ৰতিটো সংখ্যাকে এইটো যদি যোগ কৰি লওঁ, এইটো আমি ইয়াতে যদি যোগ কৰা হয় যে 11 + 11 + 12 + 12 + 12 + 13 প্লাছ এইটো 13 + 15 + 15 + 17 + 18
এই গোটেইখিনি মানক যদি আমি কি কৰা হয় আকৌ ব্যক্তি সংখ্যাটো নিৰ্ণয় কৰি কিমানজন মানুহ আছে ইয়াতে আমি দেখা পাইছোঁ 10 জনৰ কথা কৈছোঁ 10 ডিভাইড কৰা যায় হৰণ কৰা হয় তেতিয়াহ'লে তাৰ যিটো মান পাম সেই মানটো কি কয় জানানে সেইটোকে কোৱা হয় গড় আমি যিটো কথা আমি কওঁ যে মানুহে কয় এভাৰেজৰ কথা কয় বা তাক আমাক এৰিথমেটিক মিন বুলি কয় এইটোৱে হ'ল এইটোকে কি কৰে যে কোনোবাজন ল'ৰাই কি কয় 12 পাইছে কোনোবাজনে 11 পাইছে কিছুমানে এইটো কোনোবাজনে 18 পাইছে আটাইতকৈ বেছি 18 পাইছে কিন্তু এভাৰেজৰ কথা আহিলে এনেকুৱা হ'ব যে তাৰ হয়তো কি ই 18 নহ'ব পাৰে সি 11ও নহ'ব পাৰে 11তকৈ বেছি হৈ যাব পাৰে আৰু 18তকৈ কম হৈ যাব পাৰে বুজি পাইছানে এতিয়া এইটো যোগফল কৰি পালোঁ 136 আৰু ডিভাইডেড বাই 10 অৰ্থাৎ ইয়াক যদি হৰণ কৰা হয় তেতিয়া আমি পাম কিমান 13.6 13.6 মই এইমাত্ৰ কৈছিলোঁ নে যে 13.6 যিটো মান আছে এই মানটো কি হ'ব 11 আটাইতকৈ সৰু মানতকৈ বেছি হৈছে আৰু 18তকৈ এইটো কম হৈছে আৰু এইটোতকৈ বেছি হৈছে বুজি পাইছানে তো গড় বা এৰিথমেটিক মিন যিটো কোৱা হয় এইটোক আমি এনেধৰণে পাম আমাৰ তোমালোকৰ কিতাপত বহুকেইটা উদাহৰণ দিয়া আছে তো উদাহৰণটো বুজি পাবা এইটো যে কি ইয়াৰ মানটো যিটো আটাইতকৈ বেছি মান আছিল আৰু যিটো আটাইতকৈ সৰু কম আছিল দুইটা মানৰ ভিতৰত কি আছে তাৰ মাজৰ অৱস্থানে পাম আমি একদম নিম্নতমতো নাপাওঁ আৰু আটাইতকৈ উচ্চতম যিটো মান আছে সেইটোও পোৱা নাযায় বুজি পাইছানে তো এইখিনি আছিল আমাৰ এৰিথমেটিক মিন আৰু তথ্যৰ ব্যৱহাৰৰ সপ্তমমান শ্ৰেণীৰ তথ্যৰ ব্যৱহাৰৰ আৰম্ভণি প্ৰথম অংশটো এতিয়া সংখ্যাবিলাকলৈ মন কৰা কোনোবা এটা যিকোনো পৰীক্ষাই বা কিবা ধৰণৰ এটা মান পালে কোনোবা কেইজনমান ল'ৰা ছোৱালীয়ে পোৱা নম্বৰ এনেধৰণে দিছোঁ যে 3 5 4 4 3 5 6 7 9 4 4 4 তো এই প্ৰাপ্ত নম্বৰবিলাকৰ ভিতৰত আমি কিছুমান মানে এটা বিশেষকৈ এটা নম্বৰ পাইছোঁ যিয়ে বহুবাৰ কি হৈছে সংগঠিত বহুতবাৰ কি ইয়াৰ মানবিলাকৰ মাজত কি প্ৰাপ্ত হৈছে লাভ কৰিছে তো এনেকুৱা ধৰণৰ তথ্যবিলাকৰ এটা বিশেষ নামেৰে নামকৰণ কৰা হয় সেইটো হ'ল বহুলক বুজি পাইছা এইবিলাক কি বুলি কোৱা হয় বহুলক বুলি কোৱা হয় তো বহুলক মানে কি কোনো তথ্যৰ যদি যিকোনো মান এটাই যদি আটাইতকৈ বেছি সংখ্যক তথ্য লাভ কৰে তেতিয়াহ'লে তাক কি বুলি কোৱা হয় বহুলক অৰ্থাৎ ইয়াৰ বহুলক হ'ল কিমান 4 বুজি পাইছা তো আৰু কিছুমান আমি এনেকুৱা মানুহ পাব পাৰোঁ বাৰম্বাৰতা নিৰ্ণয় কৰিও যিকোনো ধৰক কোনো এখন স্কুলৰ ধৰা 40 জন ল'ৰা ছোৱালী আছে 40 জন ল'ৰা ছোৱালীয়ে তাৰ ওজনটো যদি ধৰা হয় বা কোনো পৰীক্ষাৰ পৰা নম্বৰ যদি ধৰা হয় তেতিয়াও আমি কি তাৰ পৰা আমি কি বাৰম্বাৰতা হিচাপত উলিয়াইও তাৰ সৰ্বোচ্চ মানটো উলিয়াই ল'ব পাৰোঁ বুজি পাইছানে ধৰা হ'ল আমি আকৌ এটা উদাহৰণ লৈছোঁ যে 5 7 8
9, 11, 12। তো ইয়াৰ মাজৰ বহুলক কি তোমালোকে ক'ব পাৰিবানে? পৰ্যবেক্ষণ কৰিলে দেখা পোৱা যায় ইয়াৰ কোনো এটা সংখ্যাও কি নাই, প্ৰতিটো সংখ্যাই এবাৰ গৈয়ে আছে। বুজি পাইছা? তো তেতিয়াহ'লে এই সংখ্যাবিলাকত কোনো কি বহুলক পোৱা নাযায়। হৈছে? তো ইয়াৰ পিছত আহিছোঁ আমি এইখিনি সংখ্যা, এইকেইটা সংখ্যাকে যদি লোৱা হয় বা এইকেইটা ধৰা হ'ল এইকেইটা সংখ্যাই লৈছোঁ আকৌ আমি, যে এইকেইটা সংখ্যাৰ আমি মান নিৰ্ণয় কৰিবলৈ গ'লে যে 5, 7, 8, 9, 11, 12, 13 আমি এইবাৰ এনেকুৱা মান লৈছোঁ। তো এইকেইটা মানৰ যদি কোৱা হয় যে কোনো এখন স্কুলত নামভৰ্তি কৰা ছোৱালী, ইয়াতে 7জনী ছোৱালী, তো 7জনী ছোৱালীৰ ইয়াত কি দিয়া আছে, বয়স দিয়া আছে। কোনো এখন বিদ্যালয়ত 7জনী ছোৱালীয়ে নাম ভৰ্তি কৰিছে আৰু সিহঁতৰ বয়স হ'ল এনেকুৱা ধৰণৰ। তেতিয়াহ'লে যদি আমাক এইবিলাকৰ পৰা সোধা হয় তাৰ আচলতে গড় কি, গাণিতিক গড় কি, অৰ্থাৎ তাৰ গড়, যে ছোৱালীকেইজনীৰ গড় বয়স কিমান, এইটো যদি উলিয়াব লগা হয় তেতিয়াহ'লে আমি কেনেদৰে উলিয়াম? তো ইয়াৰ এটা সহজ উপায় আছে আমাৰ, আমি যিটো আগতে কৰিছিলোঁ, এইটো যে গড়টো হ'ল প্ৰতিটো সংখ্যাৰ কি যোগ কৰি দিয়া, যোগ কৰি কিমানজন আছে ইয়াতে আমি দেখা পাইছোঁ, ইয়াত আছে 7জন, 7জনী ছোৱালী আছে। তো 7জনী ছোৱালী আমি এইটো যোগ কৰি লোৱা। তো আমি যদি এইবিলাকো আমি কি কৰি লওঁ, যোগ কৰিলে কিমান পাম আমি, 63 পাম ইয়াতে। তো 63 পামলে এইটো আমি ডিভাইড কৰিলে পাম আমি 9। তো এই 9 যে পালোঁ, এইটোকে আচলতে কি বুলি কয় জানা, এইটো কোৱা হয় মধ্যমান। এতিয়া মধ্যমানৰ যিটো অৰ্থ সেইটো আমি এতিয়া ইয়াৰ পৰা নিৰ্ণয় কৰিব পাৰিম। যদি এই সংখ্যাবিলাকক আমি কি কৰি লওঁ, ঊৰ্ধ্বক্ৰমত, অৰ্থাৎ 5, 7, 8, 9, 10, 11, 13। তো এনেকুৱা এটা ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত এইটোৰ পৰা তোমালোকে এটা গণি চোৱা যে এইফালৰ পৰা 3টা, এইটোৰ ফালৰ পৰা 3টা, তো মাজত কি আছে, কোন আছে, 9 আছে, আছেনে? তো সেইকাৰণে এইবিলাক কি বুলি কোৱা হয়, মধ্যমান বুলিও কোৱা হয়। আৰু এটা কথা মনত ৰাখিবা, মধ্যমানটো কেতিয়া নিৰ্ণয় কৰিব পাৰি, যদিহে এই তথ্যবিলাক যদি অযুগ্ম সংখ্যাত থাকে, অৰ্থাৎ যেনেকৈ 7, 9, 11, যদি ইয়াত ধৰা 10, 12 এনেকুৱা ধৰণৰ থাকে, তেতিয়াহ'লে তাৰ মানবিলাক উলিয়াবলৈ গ'লে আমি এইটো গাণিতিক গড়ত পাম, গাণিতিক গড় হিচাপত পাম, কিন্তু আমি এনেকুৱা যেতিয়া শাৰী পাইছোঁ এনেকুৱা ধৰণৰ নিৰ্ণয় কৰিব সহজত, যিটো সহজ অৰ্থত নিৰ্ণয় কৰিব তো অসুবিধা হ'ব। কিন্তু আমি এনেকুৱা অৰ্থত যিকোনো মানতে আমি উলিয়াব পাৰিম, কিন্তু মাত্ৰ এইটো শাৰী পাতি ঊৰ্ধ্বক্ৰমত সজ্জিত কৰি আমি পোনে পোনে যদি মধ্যমান নিৰ্ণয় কৰিব যাওঁ, তেতিয়াহ'লে এইটো কি হ'ব, ইয়াত অযুগ্ম সংখ্যা দৰকাৰ হ'ব। অৰ্থাৎ অযুগ্ম সংখ্যা মানুহৰ মাজত বা কোনো তথ্যৰ মাজতে এইটো কি নিৰ্ণয় কৰিব পৰা যায়। বুজি পাইছানে? তো এনেকুৱা ধৰণৰ তোমালোকৰ এই তথ্যৰ ব্যৱহাৰৰ
ষষ্ঠ মানৰ পিছত সপ্তম মানত যে এনেকুৱা ধৰণৰ অংকবিলাক তোমালোকে পাবা। তো ইয়াৰ পাছত আমি তাৰ পৰৱৰ্তী অংশলৈকে যাম। এতিয়া আজিলৈ ইয়াতে সামৰিছোঁ। ইয়াৰ পিছৰ পৰৱৰ্তী ভিডিঅ'সমূহত আমি তাৰ অনুশীলনীবিলাক কৰিবলৈ চাম। তাৰ দ্বন্দ্বচিত্ৰ, বাৰংবাৰতা এইবিলাক ব্যৱহাৰৰ সম্পৰ্কে আমি বুজাই দিম। তো তোমালোকৰ যদি এইখিনিলৈ কিবা অসুবিধা থাকে কমেণ্ট বক্সত জনাবা, ভাল লাগিলেও জনাবা এইটো। আৰু পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে তোমালোকে কি কৰিবা, এইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো চোৱাৰ পিছত এটা লাইক কৰি দিবা।